মোৰ নিজৰ নামত আপোনাৰ পাছপোৰ্ট আছে। আমি এই ভাৰতীয় নাগৰিক। আমার দেউতার এনআরসির নাম আছে, 65 আমার আইতা ককাকার নাম আছে। সম্মানীয় প্রিন্ট মিডিয়া বন্ধুসকল, আমি 2 দিন ধরে চাই আছো 2টা চ্যানেলত আমার বিরুদ্ধে 6টা নিউজ বাজি আছে মোৰ আৰু মোৰ ভাইটিৰ বিৰুদ্ধে। কিন্তু যিটো নিউজ বজাইছে আর যিটো নিউজ বাজি আছে আমি প্রত্যক্ষ করেছো সম্পূর্ণ মিছা আর ভুয়া। কারণ আমি এই ভারতীয় নাগরিক, ভারতীয় আমার জন্মস্থান, আর ইয়াতে আমি খেতি পথার করি আমি জীবন নির্বাহ করে আছো। গতিকে আপোনালোকৰ জৰিয়তে মই ক'ব এইটো বিচাৰিছো যে যিখিনি তেওঁলোকে কৈছে আমাৰ ডকুমেণ্টছ সম্বন্ধে আমাৰ সম্পূৰ্ণ ডকুমেণ্টছ আমাৰ আছে আর ঊর্ধ্বতন কর্তৃপক্ষক আমি এইখিনি ডকুমেণ্টছ দিছোঁ আর তেওঁলোকক অলৰেডি অৱগত কৰাইছোঁ। গতিকে আপোনালোকৰ চেনেল জৰিয়তে ক'ব যে অহা যিখিনি আমাৰ সম্পৰ্কে নিউজ ওলাইছে সম্পূৰ্ণ মিথ্যা আৰু অসত্য, একদম মিথ্যা। এইটো একেবাৰে অসত্য কথা, এইটো মিথ্যা কথা। এইটো আমাৰ বিৰুদ্ধে কিবা এটা অপপ্ৰচাৰ চলাইছে, সেইটোহে আমি জানো। কিন্তু আমি বাংলাদেশত ক'ত কাৰ কি আমি চিনিও নাপাওঁ, গমেও নাপাওঁ, আমি এতিয়া যোৱাও নাই, আমি দেখাও নাই। আমাৰ লগত কোনো ভূমি চুমিৰ লগত আমি এইটো ক'ত মাটি কি মানে দেখিছোঁ, ইয়াত ভূমি চুমি কেন্দ্ৰিত আমাৰ লগত কোনো সংঘাত নাই। আমি কেতিয়াবা সংঘাত আমি যোৱাও নাই। এইটো একদম মিছা কথা, এইটো মিছা কথা, এটা সত্য কথা, এইটো কোনো সত্য কথা নহয়। আমি এটা মানে সামান্য এটা দলীয় কৰ্মী হিচাপে দলত কাম কৰি আছো। আমি এতিয়া কৰ্মী হিচাপে কাম কৰি আছো, আমি ইমান ডাঙৰ লিডাৰো নহয়। নাই নাই, এইটো মিথ্যা কথা, এইটো মিথ্যা কথা। আমি সেই তেওঁলোকৰ সম্বন্ধে আমি বোলে তেওঁলোকে দলৰ কথা ক'বলৈ নাযাওঁ, কিন্তু একদম অসত্য কথা। আৰু কি যেতিয়া কৈছে তেতিয়া তাৰ জন্মই হোৱা নাই, এতিয়া তেওঁৰ জন্মই হোৱা নাই। এটা একদম অসত্য কথা, মিছা কথা। আপোনালোকৰ জৰিয়তে আমি সন্মানীয় প্ৰিন্ট মিডিয়া বন্ধুসকলক জনাইছোঁ যিখিনি আমাৰ বিৰুদ্ধে তেওঁলোকে অপপ্ৰচাৰ চলাইছে। গতিকে গোটেইখিনি অসত্য আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষক অলৰেডি আমি এইখিনি কাগজ পাতি জমা দি তেওঁলোকক আমি জনাই থৈছোঁ। আমাৰ যিখিনি কাগজ পাতি লাগে সেইখিনি কাগজ পাতি তেওঁলোকক দি আমি জনাই থৈছোঁ। সম্পূৰ্ণ মিছা, সম্পূৰ্ণ মিছা। আমার 51 আমার দেউতার এনআরসির নাম আছে, 65 আমার আইতা ককাকার নাম আছে। 73 চনত মই স্কুল পড়া সার্টিফিকেট আছে। আর মোৰ 91 চনত মোৰ স্কুলতে ভোটাৰ লিষ্টত নাম আছে। মোৰ যিখিনি ৰাণী কাগজ পাতি লাগে গোটেইখিনি আমাৰ আছে। তেওঁলোকে যে অভিযোগ কৰিছে যে তেওঁলোকে এই মাজত এইখিনি কাগজ আমাৰ আছে। আৰু এটা কথা, আমি যদি তেওঁলোকে কৈছে ইয়াৰ ভিতৰত আমাৰ হেৰিয়া নাই, 50ৰ পৰা ভিতৰত হেৰিটোকে কাগজ দিয়ে। মোৰ নামত, মোৰ নিজৰ নামত আপোনাৰ পাছপোৰ্ট আছে। মই গোটেইখিনি কাগজ পাতি দেখুৱাই মোৰ নামত নিজে পাছপোৰ্ট বনোৱা আছে, মই পাছপোৰ্ট আছে মোৰ নামত। আৰু বাকী আপুনি স্কুল চাৰ্টিফিকেট আপোনাক ক'লোই, এইখিনি কাগজ পাতি 65 কাগজ পাতি আছে। 69 চনত মোৰ দেউতাৰ নামত মাটিৰ নামত কাগজ পাতি আছে। এতিয়া গতিকে মানে কোনোবা মনে সজা কিবা এটা মানে কৰি আমাৰ ওপৰত তেতিয়া মানুহ আমাক প্ৰতিখন সেৱা কৰিব পাৰে। গতিকে এইখিনি আপোনালোকৰ জৰিয়তে জনাইছোঁ সম্পূৰ্ণ মিছা আৰু অসত্য, সম্পূৰ্ণ মিছা। মই ভাৰতৰ নাগৰিক, মই ভাৰততে আছোঁ। মোৰ DNA টেষ্ট কৰিলে মই ভাৰতীয় DNA, মই ভাৰতৰ নাগৰিক বুলি মই ওলাম। মই অসমৰ এজন সন্তান, মই এজন অসমীয়া বুলি মই গৌৰৱ ওলাম। সিহঁতে যিখিনি কৈছে মই অসত্য। এইটো আপোনাৰ কিহৰ কাৰণে মানে কিছুমান আছে নহয় মানুহৰ সমাজত মানে আমাক প্ৰতি সেৱা কৰিবলৈ মানুহৰ আগত এইটো মানে তেওঁলোকে এটা মনসজা কিবা এটা বজাইছে। আপোনাৰ নাম কি আছিলে? মোৰ নাম মোহাম্মদ ফৈজুল হক। মই যিটো নিউজত দেখাবলৈ তেওঁ মানে আমাৰ দুজনৰ নাম দিলে, ফৈজুল হক আৰু ৰফিকুল ইছলাম। সি ভাই কয়, সি সৰু ভাই মই। লাওপা।